মথাউৰি ভাঙিছিলে সেই গেটৱে কেইটাৰে কাম সম্পূৰ্ণ হৈ গ'ল আৰু এবাৰ দ্বিতীয়বাৰৰ কাৰণে চাব আহিছো আৰু অলপ কাম কৰিব লাগিব কাৰণ ব্ৰিজ কেইটা যাতে আকৌ ব্ৰিজ নহয় তাৰ কাৰণে যাৱতীয় নিৰ্দেশনা দিছো আৰু গোটেই কেইটাই চাম তিনিখন ডিস্ট্ৰিক্টৰে গোটেই কেইটা য'ত ব্ৰিজ হৈছিল মই আকৌ কৈছো গোটেই কেইটা ব্ৰিজ ফিল আপ হৈ গ'ল আৰু এই মুহূৰ্তত অপেন ব্ৰিজ নাই কিন্তু যিকেইটা ব্ৰিজ আমি ফিল আপ কৰিলো সেইকেইটা আৰু অলপ ষ্ট্ৰং কৰিব লাগে তাৰ কাৰণে মই আৰু চিফ ইঞ্জিনিয়াৰ ডাঙৰি আহিছো গোটেই কেইটা চাই গোটেই কেইটাৰ কাৰণে বেলেগ বেলেগ কি কৰিব লাগিব নিৰ্দেশ দিম আৰু মুঠতে এই ব্ৰিজ কেইটাত যাতে এইখিনি সময়ত পানী নহয় ভাঙিব নোৱাৰে তাৰ কাৰণে সিৰিয়াসলি ষ্ট্ৰংলি কাম কৰিম আজি যি কাম চলি আছে বৰ্তমান কি অস্থায়ী নে স্থায়ী কাম এটোটো স্থায়ী হৈ যাব ভাঙাখিনিত স্থায়ী হৈ যাব মেগা টিউব লগাই দিম কালিৰ পৰা মেগা টিউবৰ কাম আৰম্ভ হৈ যাব 25 মিটাৰৰ মেগা টিউবটো খুব ষ্ট্ৰং হয় হেতু পানী উঠাই লৈ যাব নোৱাৰে হেতু লগাই দিয়া লগত এটো স্থায়ী হৈ যাব আজি 8টা জায়গায় চাম মই য'ত ব্ৰিজ হৈছিল গোটেই কেইটাই চাম কিন্তু এটা খুব ভাল খবৰ যে গোটেই কেইটা ব্ৰিজে ফিল আপ কৰি দিলো আগতে এনেকুৱা এটা পৰিৱেশ আছিল এটা ব্ৰিজ যদি কৰবাত হৈছে 1 বছৰলৈ ফিল আপ কৰিব লাগিছিল কেতিয়াবা 1 বছৰটো নহৈছিল এটো অসমৰ ৰাইজে জানেই কিন্তু আমি যদি এটা কৰবাত ব্ৰিজ 10 দিনৰ ভিতৰত ফিল আপ কৰো আৰু আমি নতুন টেকনলজিৰে ফিল আপ কৰিছো সেই ফিল আপ কৰা জায়গাখিনি আৰু ভাঙিব নোৱাৰে আমি জিও মেগা টিউব পেলাম তাতে আমি বালি মাটি ভৰাম তাতে 25 মিটাৰ এটো বহুত বেছি ওজন হয় সেইটো পানী উঠাই লৈ যাব নোৱাৰে সেইখিনি কাম কৰিবলৈ নিৰ্দেশ